হ্যালো বন্ধুসকল, মই আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি নতুন এটা ভিডিঅ' লৈছোঁ। ভিডিঅ'টো হ'ল আকৌ নতুনকৈ আপোনাৰ আৰম্ভ হৈছে ই ৰিক্সা আৰু চিলাই মেচিন। আপুনি অনলাইন আবেদন কৰিব পাৰিব আৰু কেনেকৈ আপুনি ই ৰিক্সা বা চিলাই মেচিনৰ কাৰণে অনলাইন কৰিব সম্পূৰ্ণ এইটো ভিডিঅ'ত ষ্টেপ বাই ষ্টেপ দেখুৱাম। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। হেল্ল' ভিউৱাৰ্ছ, আৰু এটাই ৰিকুৱেষ্ট, যদি কোনোবা মোৰ চেনেলত নতুন ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অল কৰি দিব। সময় নষ্ট নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' ভিউৱাৰ্ছ, আপুনি মজিলা ফায়াৰবক্স অ'পেন কৰিব আৰু চাৰ্চ বাৰ টাইপ কৰিব assam-minority.com। আপুনি চাৰ্চ কৰি দিয়াৰ লগে লগে আপুনি এইটো পৰ্টেলত আহি যাব। হেল্ল' ভিউৱাৰ্ছ, আপোনাৰ সুবিধাৰ কাৰণে এই ৱেবছাইটৰ লিংকটো ডিছক্ৰিপশ্যনত দি দিম, তাত ক্লিক কৰিলে কিন্তু ডাইৰেক্ট আপুনি এইটো পৰ্টেলত আহি যাব। হেল্ল' ভিউৱাৰ্ছ, আহি যোৱাৰ পিছত আপুনি ইয়াত চাওক SHG ফৰ্ম ফিল আপ আৰু কেণ্ডিডেট ফৰ্ম ফিল আপ। আপুনি যদি SHG গোটৰ জৰিয়তে আপুনি কৰিব বিচাৰে তেন্তে আপুনি SHG ফৰ্ম ফিল আপত ক্লিক কৰিব, আৰু যদি আপুনি চেল্ফ ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰে, নিজে আপুনি আবেদন কৰিব বিচাৰে, আপুনি কেণ্ডিডেট ফৰ্ম ফিল আপ আপুনি ইয়াতে ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ পিছত আপুনি অলপ ৱেইট কৰিব। হেল্ল' ভিউৱাৰ্ছ, এনেকৈ আপোনাৰ ডেছবৰ্ডটো আপোনাৰ অ'পেন হৈ যাব। ইয়াত চাওক নাম্বাৰ 1ত ক্ৰছ আইটেম ইনফৰমেশ্যন। আপুনি ইয়াত চাওক চিলেক্ট কোৰ্চ আইটেম। আপুনি ইয়াতে চিলেক্ট কোৰ্চ আইটেমত ক্লিক কৰিব। ইয়াত চাওক কোচিং ফৰ এণ্ট্ৰেন্স এক্সাম UPSC আৰু ডিষ্ট্ৰিবিউশ্যন অফ ছয়িং মেচিন। আপুনি ইয়াৰ পৰা যদি চিলাই মেচিনৰ কাৰণে আবেদন কৰে তেন্তে আপুনি 2 নম্বৰত ক্লিক কৰিব, আৰু যদি আপুনি ডিষ্ট্ৰিবিউটৰ অফ ই ৰিক্সা, যদি আপুনি ই ৰিক্সাৰ কাৰণে আবেদন কৰিব বিচাৰে তেন্তে আপুনি 3 নম্বৰত ক্লিক কৰিব। মই এতিয়া আপোনালোকক ডিষ্ট্ৰিবিউশ্যন অফ ছয়িং মেচিন চিলাই মেচিনৰ কাৰণে কেনেকৈ এপ্লাই কৰিব এইটো আপোনালোকক দেখুৱাই আছোঁ। আপুনি চেম এনেকৈ এপ্লাই কৰিব আৰু ভিডিঅ'টো ধৈৰ্য সহকাৰে শেষলৈকে চাই থাকিব। আপুনি 2 নম্বৰত ক্লিক কৰিব আৰু অলপ ৱেইট কৰিব। হেল্ল' ভিউৱাৰ্ছ, এনেকৈ আপোনাৰ ডেছবৰ্ডটো আপোনাৰ অ'পেন হৈ যাব। 2 নম্বৰত দিয়া আছে পাৰ্চনেল ইনফৰমেশ্যন। আপুনি ইয়াত আপোনাৰ ইনফৰমেশ্যনকেইটা ইয়াত দিব লাগিব। ইয়াত চাওক কেণ্ডিডেট নেম, যোনে আবেদন কৰিব এই কেণ্ডিডেটৰ নামটো আপুনি ইয়াত ফিল কৰিব, আৰু ইয়াত চাওক ফাদাৰ আৰু গাৰ্জেন নেম, আপুনি দেউতাৰ নামটো দি দিব বা আপোনাৰ যোন গাৰ্জেন হয় তেখেতৰ নামটো আপুনি ইয়াত ফিল কৰি দিব। আৰু 3 নম্বৰত চাওক মোবাইল নম্বৰ, আপুনি এই মোবাইল নম্বৰটো আপুনি ইয়াত ফিল কৰিব। এইটো নম্বৰত আপোনাৰ OTP যাব, OTPটো আপুনি ভেৰিফাই কৰিব লাগিব, গতিকে মোবাইল নম্বৰটো আপুনি ভালকৈ দিব। আৰু ইয়াত চাওক আপোনাৰ চিলেক্ট ছেক্স, আপুনি ইয়াৰ পৰা আপোনাৰ জেণ্ডাৰটো চিলেক্ট কৰিব, মেল হ'লে মেল, ফিমেল হ'লে ফিমেল আপুনি চিলেক্ট কৰি ল'ব। হেল্ল' ভিউৱাৰ্ছ, ইয়াত আপোনাৰ ভিলেজ বা টাউন যি হয় আপোনাৰ আপুনি ইয়াত ফিল কৰি দিব, আৰু ইয়াত পোষ্ট অফিচ আপুনি ফিল কৰি দিব, আৰু ইয়াত আপোনাৰ পুলিচ ষ্টেশ্যন ফিল কৰিব লাগিব। হেল্ল' ভিউৱাৰ্ছ, পুলিচ ষ্টেশ্যন ফিল কৰাৰ পিছত ইয়াত চাওক ষ্টেট চিলেক্ট, আপুনি ইয়াৰ পৰা চিলেক্টত ক্লিক কৰিব, ষ্টেট আসাম চিলেক্ট কৰি ল'ব, আৰু ইয়াত চাওক ডিষ্ট্ৰিক্ট বুলি আছে, আপুনি ডিষ্ট্ৰিক্টৰ ওপৰত ক্লিক কৰিব। এনেকৈ আপোনাৰ সম্পূৰ্ণ ডিষ্ট্ৰিক্ট ওলাই যাব, আপোনাৰ যোনটো ডিষ্ট্ৰিক্টৰ আপুনি চিলেক্ট কৰি ল'ব। মই এক্সাম্পল আপোনালোকক দেখুৱাবৰ কাৰণে এটা চিলেক্ট কৰি লৈছোঁ, আৰু ইয়াত চাওক চিলেক্ট ব্লক, আপোনাৰ যোনটো ডিষ্ট্ৰিক্টৰ আণ্ডাৰ যিমান ব্লক আছে সম্পূৰ্ণ শ্ব' কৰিব, আপোনাৰ যোনটো ব্লক হয় আপুনি চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পিছত অলপ ৱেইট কৰিব। ইয়াত আপোনাৰ যিটো পোষ্টেল পিনক'ড, এই পিনক'ডটো আপুনি ইয়াত দি দিব, যিটো আপোনাৰ পোষ্ট অফিচৰ পিনক'ড হয় আপুনি ইয়াতে ফিল কৰি দিব। আৰু ইয়াত চাওক আপোনাৰ ডেট অফ বাৰ্থ, যোনে এপ্লিকেণ্টৰ ইয়াত ডেট অফ বাৰ্থটো আপুনি ইয়াত ধুনীয়াকৈ ফিল কৰি দিব। প্ৰথমতে মাহ, তাৰপিছত ডেট, তাৰপিছত ইয়াৰটো আপুনি ফিল কৰিব লাগিব, আৰু ইয়াত আপোনাৰ আধাৰ নম্বৰটো আপুনি ধুনীয়াকৈ ফিল কৰি দিব। ইয়াত চাওক MCB মাইনৰিটি, আপুনি কোনটো ব্লকৰ আণ্ডাৰত পৰিছে এইটো আপোনাক এনেকৈ চিলেক্ট কৰিব লাগিব। আৰু ইয়াত চাওক আপোনাৰ কোৱালিফিকেশ্যন ইনফৰমেশ্যন, আপুনি চিলেক্ট এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াতে ক্লিক কৰিব। আপুনি যদি কোনটো ডিগ্ৰী আপোনাৰ আছে আপুনি ইয়াৰ পৰা চিলেক্ট কৰিব, কোনটো কিমানলৈকে আপুনি পঢ়া শুনা কৰিছে, ইয়াত এডুকেশ্যনেল কোৱালিফিকেশ্যনটো চিলেক্ট কৰিব লাগিব। যদি আপুনি ক্লাছ 5 পাছ তেন্তে আপুনি 5 পাছত চিলেক্ট কৰিব, আৰু যদি আপোনাৰ 8 পাছ কৰিছে বা মাধ্যমিক পাছ কৰিছে বা HSLC পাছ কৰিছে বা আপোনাৰ গ্ৰেজুৱেশ্যন আছে যোনটো হয় আপুনি চিলেক্ট কৰি ল'ব। হেল্ল' ভিউৱাৰ্ছ, তাৰপিছত ইয়াত আপোনাৰ যদি কিবা আদাৰ কোৱালিফিকেশ্যন আছে তেন্তে আপুনি ইয়াত ফিল কৰিব লাগিব। আৰু আপোনাৰ যদি আপুনি
হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে তেন্তে আপোনাৰ ইয়াত চাওক পাৰ্চেণ্টেজ ইন HLC 1D এপ্লিকেবল CEEU কোৰ্ছ আপুনি আপোনাৰ HLC মেট্ৰিকৰ যিটো আপোনাৰ পাৰ্চেণ্টেজ আছে আপুনি ইয়াত ফিল কৰিব লাগিব আৰু ইয়াত আপোনাৰ SSLC আপোনাৰ ইয়াত পাৰ্চেণ্টেজটো ফিল কৰিব লাগিব ইয়াত আপোনাৰ পাৰ্চেণ্টেজ ইয়াত ফিল কৰি দিব 4 নম্বৰত আছে আধাৰ ইনফৰমেশ্যন আপুনি ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপুনি কোনটো কাষ্টৰ এই কাষ্টটো আপুনি ইয়াত সিলেক্ট কৰিব ইয়াত দি আছে জেনাৰেল OBC SC STH আপুনি যোনটো হয় আপুনি সিলেক্ট কৰি ল'ব আৰু ইয়াত চাওক সিলেক্ট কমিউনিটি আপুনি সিলেক্ট কমিউনিটি ক্লিক কৰিব আপুনি বুদ্ধিষ্ট খ্ৰীষ্টিয়ান জৈন মুছলিম পাৰ্চী যি হয় আপুনি সিলেক্ট কৰি ল'ব হেল্ল' ভিউয়াৰ্স ইয়াত আপোনাৰ ৰিলিজনটো আপুনি দি দিব ইয়াত আপুনি কোনটো ৰিলিজনৰ হয় আপুনি ইয়াত ফিল কৰি দিব হেল্ল' ভিউয়াৰ্স ইয়াত চাওক সিলেক্ট প্ৰিভিয়াছ ট্ৰেইনিং আপুনি ইয়াতে ক্লিক কৰিব আপোনাৰ যদি কিবা ট্ৰেইনিং আছে তেন্তে ইয়েছ কৰিব আৰু ফিল কৰিব লাগিব যদি নাই তেন্তে আপুনি নট ক্লিক কৰি দিব হেল্ল' ভিউয়াৰ্স ইয়াত আপোনাৰ প্ৰেছক্ৰিপশ্যন অফ ট্ৰেইনিং যদি আপোনাৰ আছে আপুনি ইয়াত ফিল কৰি দিব আৰু ইয়াত চাওক আপোনাৰ এজ অন 1 জানুৱাৰী 2024 আপোনাৰ 2024 1 জানুৱাৰীলৈকে আপোনাৰ কিমান বয়স হৈছে আপুনি ইয়াত ফিল কৰি দিব আৰু ইয়াত চাওক ফেমিলি এনুৱেল ইনকাম আপুনি ইয়াত চাওক ৰাইট ফুল নাম্বাৰ অফ লাইক 3 লাখ আপুনি আপোনাৰ এনুৱেল ইনকামটো আপুনি ইয়াত এণ্টাৰ ফেমিলি এনুৱেল ইনকামটো আপুনি ইয়াত ফিল কৰি দিব হেল্ল' ভিউয়াৰ্স আপুনি অলপ স্ক্ৰল ডাউন কৰিব ইয়াত চাওক আপোনাৰ ডকুমেণ্ট আপলোড প্ৰথমতে চাওক কেণ্ডিডেট ফটো আপুনি JPG অনলি 100 KBৰ ভিতৰত আপুনি এই ব্ৰাউজত আপুনি ক্লিক কৰি আপোনাৰ পাছপোৰ্ট ফটোটো 100 KBৰ ভিতৰত আপুনি আপলোড কৰিব লাগিব আৰু ইয়াত চাওক কেণ্ডিডেট সিগনেচাৰ JPG মোডত আপোনাৰ 100 KBৰ ভিতৰত ব্ৰাউজত ক্লিক কৰি আপুনি আপলোড কৰি দিব আৰু ইয়াত দি আছে আপোনাৰ আইডেন্টিটি প্ৰুফ ভোটাৰ ID আধাৰ কাৰ্ড পেন কাৰ্ড এনি আদাৰ ডকুমেণ্ট আপুনি PDF বনাই 500 KBৰ ভিতৰত আপুনি ব্ৰাউজত ক্লিক কৰি আপলোড কৰিব পাৰিব হেল্ল' ভিউয়াৰ্স আৰু ইয়াত চাওক এড্ৰেছ প্ৰুফ আধাৰ PDF বনাই আপুনি ব্ৰাউজত ক্লিক কৰি আপলোড কৰি দিব আৰু ইয়াত দি আছে আপোনাৰ স্কুল সাৰ্টিফিকেট PDF বনাই আপুনি 500 KBৰ ভিতৰত আপুনি আপলোড কৰি দিব হেল্ল' ভিউয়াৰ্স ইয়াত আছে আপোনাৰ ইনকাম সাৰ্টিফিকেট ইছুৱেড ফ্ৰম কম্পিটেণ্ট অথৰিটি PDF আপুনি 500 KBৰ ভিতৰত আপুনি ইনকাম সাৰ্টিফিকেটখন ব্ৰাউজত ক্লিক কৰি আপুনি আপলোড কৰি দিব হেল্ল' ভিউয়াৰ্স আৰু ইয়াত আপোনাৰ এজ প্ৰুফ এডমিট কাৰ্ড বা SLC আদাৰ্স PDF বনাই আপুনি মেট্ৰিকৰ সাৰ্টিফিকেট বা এই এডমিট কাৰ্ড আপুনি ব্ৰাউজত ক্লিক কৰি আপুনি 500 KBৰ ভিতৰত আপুনি আপলোড কৰিব পাৰিব আপলোড কৰাৰ পিছত আপুনি ইয়াত সাবমিট বুলি অপশ্যন আছে আপুনি সাবমিট ক্লিক কৰিব আপোনাৰ সাবমিট সাকসেসফুলি হৈ যোৱাৰ পিছত এটা ৰেফাৰেন্স নাম্বাৰ পাব এইটো আপুনি স্ক্ৰিনশ্বট বা আপুনি প্ৰিন্ট আউট কৰি ৰাখি দিব আপুনি এনেকৈ অনলাইন আসাম মাইনৰিটি যেটো ডেভেলপমেন্ট আপোনাৰ যেটো আঁচনি আপুনি অনলাইন আবেদন কৰিব পাৰিব মই আশা কৰোঁ আপুনি অনলাইন আপুনি সিলাই মেচিন বা ই ৰিক্সাৰ কাৰণে আবেদন কৰিব পাৰিব যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিব আৰু যদি কিবা খুদিব আছে কমেন্ট কৰিব পাৰে ধন্যবাদ